নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিম সপোনত যদি কেতিয়াবা স্বয়ং মহাদেৱক বা শিৱলিংগ লগতে শিলৰ প্ৰতিমা যদি দেখা যায় তেতিয়াহ'লে তাৰ ফল কেনে হয় গতিকে আহক বন্ধুসকল এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাওঁ আহক এতিয়া বন্ধুসকল প্ৰথমে আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল আমি সাধাৰণতে কেতিয়াবা বিভিন্ন ধৰণৰ সপোন দেখোঁ তাৰ মাজতে কেতিয়াবা আমি শিৱলিংগ বা স্বয়ং মহাদেৱ শিৱক নাইবা শিলৰ প্ৰতিমা এনেধৰণে আমি কিছুমান সপোন দেখোঁ কেতিয়াবা যদি স্বয়ং শিৱ পিতাক আমি সপোনত দেখোঁ তেতিয়াহ'লে জানিব লাগিব যে ইয়াৰ ফল হৈছে সন্মান আৰু গৌৰৱ বৃদ্ধি অৰ্থাৎ অতি সোনকালে গৌৰৱ আৰু সন্মান বৃদ্ধিৰ যোগ আছে আপোনাৰ আৰু যদি কেতিয়াবা শিলৰ প্ৰতিমা সপোনত দেখে তেতিয়াহ'লে জানিব লাগিব ইয়াৰ ফল হৈছে আপোনাৰ কৰ্মত সাফল্য বৃদ্ধি অৰ্থাৎ আপোনাৰ কাৰ্যসিদ্ধি হ'ব আৰু যদি কেতিয়াবা শিৱলিংগ সপোনত দেখে তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ল আপোনাৰ আৰ্থিক ক্ষেত্ৰত উন্নতি অৰ্থাৎ আপোনাৰ হাতলৈ ধন আহিব বন্ধুসকল এই তিনিটা সপোনৰ বিষয়ে মই ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় ল'ব বিচাৰিছোঁ তাৰ আগতে আপোনালোকক এষাৰ কথা কৈ থৈ যাওঁ যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে এনেধৰণৰ যদি টিপছ চাই আপোনালোকে ভাল পায় বা শুনি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ একেবাৰেই নাপাহৰিব